দুষ্ট
একিৰতনয় এটি দেকাকি গোপাল মহাভৈৰভাৱে ইটো চিন্তে সৰ্ব কাল নৰকাসুৰ কবনি পাব গৈল ধাই মুহুৰ দ্বাৰকা দহিলে ক এটি চাই ভূভিতৰ পদে তাকো ক্ষমিলো বিহাৰ মুনৰতি পাপি কৰিলে কয় অপকাৰ ৰেৱনগিৰি তগিয়া কৰে যদুগণে তাক মাৰি বান্ধি ধৰি নিল নিজ থানে পিতৃৰ জৈৱ কয় শ্ৰতা বনিলা হৰি প্ৰভুৰ পঞ্চাপদৰ ৰখিলে পাপকাৰী মাতুলৰ ভাইজা ভদ্ৰা মহাতপৱতী চুৰ ৰূপে তাহাক হৰিলে কুৰমতী পেকি কচা হনতে ভকি আছো বাৰে বাৰে দেখা কেন ৰাজাগণ চৰিত্ৰ বিকাৰ ও ৰামে কিছুৱে নকলে ভকি আছো মন ধৰি হবে শুনি আছা যত কালি আছে পাৰি ৰাম পৰোক্ষে কৰিলে যত সংকিলো তাক আজি যত বোলে নপাৰো সহিবাক পূৰ্বতে বধিৰে জৈক তহু আচুৰাখি ৰুক্মিণীৰ স্বয়ম্বৰে হবে আশা দেখি মহাদৃষ্ট দেখি তাক পেজিলাই ৰুক্মিণী ভূতে যেন বুজি নাপাইলে কবে জবানী আমাৰো আগত বনিলে দেখা মুখ হেনয় শত্ৰুক কমি বেক কুণলোক ঈশ্বৰ বচন হেন শুনি ৰাজাগণে মাধৱ সাধুব শংকিল ঘনে ঘনে শিশুপাল নিপতি কবে গৰিল তথাপি দুৰ্জনে থাকি পৰি গভৰিল পুনৰে যাদৱ জানো নাহি তোৰ লাজ কি কব কাহিনী কহো সমাজৰ মাজ মোৰ পূৰ্ব ভাগ্য হৰি আনিলি ৰুক্মিণী ৰাজাগণে জানে প্ৰভু কহল ভুৱানী তুত পৰে আন কাৰ্য কোনে নাহি আনে নুবুজিয়া সাধুবাদ বোলে ৰাজাগণে ভাজা ভৰি পিছতো কবধি মুখ মৰে তুক খমিলে কিবা শিবিৰে আমাৰে দেখি মনে মাধৱ কঢ়াইলে জুজু ধুলি দেখি পাণ্ডু পুত্ৰগণ কোপে গৈল জ্বলি আদি বীৰগণ ভমে অস্ত ধৰি কবে ঘাইল কবে ধৰ ধৰ মাৰ মাৰ বল কোলা বল ঈশ্বৰ দীপক আজি বলুকি গোপাল পাণ্ডুপুত্ৰ গণে ধাইল বধিবাক মনে শিশুপালে খৰচৰ মন ধৰিলা পেখনে নাকি ভয় ভিতর দুষ্ট তোর পিছ বলিছ একেশ্বরে সমরত ভৈলয় উপস্থিত পাশুপ ভঙ্গ গালি পাৰিল বিস্তাৰ তাক শুনি কিশোৰ নকৰে গলে বৰ মহাক্ৰোধে আপোনাৰ উঠি চক্ৰ পানী আপুনি বন্ধ কৰি বাঢ়িল ফুলি পানী নুজুজিবা তুমি হবে থাকা রঙ্গ চাই বদুকি গোপাল মোৰ দুখ নাই
শিশুপাল বিৰবকে লক্ষ্য কৰি কৃষ্ণ মুখে আছে খৰগছৰ মন্ধাৰী কুণ্ডলে মণ্ডিত মণ্ড ভূত গৈলাচিৰি অদ্ভুত দেখিব ভৈৰৱ মৰাজে হুলস্থুল লাগি গল সকলোক মাজে ও হৰি হৰি বাবন মিলিল পুৰাণ মাধৱে গদিল মহাবিৰহী গোপাল তাহাৰ দেহৰ সৰ্পে আশা হৈল বাজ আকাশে প্ৰকাশ চাহি আছে মহাৰাজ হেৰান জ্যোতিষ্ময় তেজ ছয় প্ৰকাশে অশেষ কৃষ্ণৰ দেহত কব ভয়ে গপবেশ আকাশৰ উল্কাতেন ভূমিত নমাইল দেখি সৰ্বজনে মহাবিস্ময় পাইল জয় কৃষ্ণ ধনী গোকিল সাধুগণে ভকতৰ কীৰ্তি সাধিলে নাৰায়ণে ধুনু বোলা মাধৱ কনিল সৰ্বকাল কেন মতে কৃষ্ণ মিলিল শিশুপাল নাহি আতংকাৰিত কৃষ্ণ ভগত মাধৱৰ ৰূপৰে আছিল বৈকুণ্ঠত ঋষি কামে উপজিয়া ভয়া দেৱৰী পূৰ্বে সি আছিলে হিৰণ কশিপু ও দ্বিতীয় জন্মত কি আছিল ৰাৱণ তৃতীয়ত শিশুপাল নামে উৎপন্ন তিনিও জন্মত চিন্তে গৈৰপুতি ধৰি তিনি জন্মত মাৰি আসন তমুৰাৰি এতেকে কৃষ্ণত প্ৰৱেশিল শিশুপাল কৃষ্ণ ৰূপ ধৰি যাই ভয় দ্বাৰপাল ভকতক গদাচিত নিৰন্ত মুৰাৰী যেহি মতে ভজে সেহি মতে পাৱ হৰি যেহি তাক আপদ ভাৱ যেহি তাক পাৱ চিন্তনৰ বলে প্ৰাণী অনুৰূপ হয় ও এটি জাতি কৃষ্ণ বচনে তিয় পৰীক্ষিত কৃষ্ণ সাক্ষাতে পাইবা বুলিল নিশ্চিত জ্ঞানে বাৱে জ্ঞানে যদি সুমৰে কৃষ্ণক প্ৰভু ভগৱতে দেৱ আপোনাৰ ৰূপক এরম পুনঃ পদ পদ শিশুপাল বধ তেজিউত বধ হিৰি ধৰা হৰি পদ অসাৰ সংসাৰ সুখ দেখা দুখময় পদে পদে জৰা ব্যাধি ভয় বিপৰ্যয় ভোক বুলি কৰি কৰ্ম ধৰ্ম কথাই কোনো লোক পাৱৰ ভোক নাহি কোঠাই নুবুজি বিদে বেদৰ যত মহান্তৰ পথ ভুলতে সুগম নাহি যায় মাত্ৰ ও ভাগৱত শাস্ত্ৰে গণাকতে আকি অপয়াসে সংসাৰ তৰিবে হেন দেখি কৃষ্ণ পতা অমিত জালয় অভিলাষ মুকুতিয়ে লৈ